নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নজমাই মছজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যৰ বিদ্যালয়সমূহলৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা শিক্ষা বিভাগৰ। এতিয়াৰ পৰা বিদ্যালয়ত শ্ৰেণী আৰম্ভ হোৱাৰ পূৰ্বে প্ৰাৰ্থনা বাধ্যতামূলক কৰা হৈছে। প্ৰাৰ্থনাত সকলো ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ উপস্থিতি বাধ্যতামূলক আৰু প্ৰাৰ্থনাত জাতীয় সংগীত বা ৰাষ্ট্ৰীয় সংগীত গাব লাগিব। এই নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে। পৰৱৰ্তী খবৰ, আজিৰ পৰা আৰম্ভ হ'ব APSCৰ মূল পৰীক্ষা আৰু ইতিহাসত প্ৰথমবাৰৰ বাবে ইংৰাজীৰ উপৰিও এইবাৰ অসমীয়া ভাষাত দেখিবলৈ পোৱা যাব APSCৰ মূল পৰীক্ষাৰ প্ৰশ্নকাকত। সামাজিক মাধ্যম যোগে এই কথা জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, সলনি হ'ল ৰাষ্ট্ৰপতি ভৱনৰ দৰবাৰ হল আৰু অশোক হলৰ নাম। এতিয়াৰ পৰা দৰবাৰ হলক গণতন্ত্ৰ মণ্ডপ আৰু অশোক হলক জনা যাব অশোক মণ্ডপ হিচাপে। ৰাষ্ট্ৰপতি ভৱনৰ দুটাকৈ গুৰুত্বপূৰ্ণ হলৰ নাম সলনিত অনুমোদন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ আয়ুষ্মান আঁচনিৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। ৰাজ্যত হঠাৎ বন্ধ হৈ পৰিল আয়ুষ্মান আঁচনিৰ সুবিধা। এতিয়াৰ পৰা ব্যক্তিগত খণ্ডৰ হাস্পাতালত নাথাকিব অভিলাষী আয়ুষ্মান আঁচনিৰ সুবিধা আৰু এই ঘোষণাৰ পিছতে ৰোগীৰ মাজত হাহাকাৰ অৱস্থা। ৰাজ্যৰ লাখ লাখ আয়ুষ্মান আঁচনিৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। এতিয়াৰ পৰা ব্যক্তিগত খণ্ডৰ হাস্পাতালত নাথাকিব অভিলাষী আয়ুষ্মান আঁচনিৰ সুবিধা। হঠাৎ বন্ধ হৈ পৰিল ব্যক্তিগত খণ্ডৰ হাস্পাতালত আয়ুষ্মান আঁচনি। কোনো জাননী নিদিয়াকৈ চৰকাৰে বন্ধ কৰিলে আয়ুষ্মান আঁচনি আৰু জাননী অবিহনে আয়ুষ্মান আঁচনি বন্ধ কৰাত ৰোগীৰ মাজত হাহাকাৰ অৱস্থা। আয়ুষ্মান আঁচনিৰ অধীনত আছিল 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱা আৰু এতিয়া ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ হাস্পাতালত চিকিৎসাধীন দুখীয়া ৰোগীৰ মাজত হাহাকাৰ অৱস্থা। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ বিদ্যুৎ গ্ৰাহকলৈ জৰুৰী খবৰ। গ্ৰাম্য অঞ্চলত বিগত 3-4 দিন ধৰি নাই বিদ্যুৎ। প্ৰচণ্ড গৰমত হাহাকাৰ অৱস্থা। যদিহে আপোনাৰ অঞ্চলতো বিদ্যুৎ নাই তেন্তে এতিয়াই ফোন কৰক এই দুটাকৈ নম্বৰত। APDCL মুকলি কৰিছে দুটাকৈ হেল্পলাইন নম্বৰ। ৰাজ্যৰ লাখ লাখ বিদ্যুৎ গ্ৰাহকৰ বাবে ডাঙৰ খবৰ। আপোনাৰ অঞ্চলত নিশা বিদ্যুৎ নাই নেকি বা বিদ্যুৎ নাথাকে নেকি? বানপানী ধুমুহাৰ সময়ত বিদ্যুতৰ বাবে সমস্যা হৈছে নেকি আপোনাৰ? এই সন্দৰ্ভত APDCLৰ তৰফৰ পৰা মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। দুটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে গ্ৰাহকসকলৰ বাবে। নম্বৰ দুটা হৈছে ক্ৰমে প্ৰথম নম্বৰটো হৈছে 1912 আৰু আনটো নম্বৰ হৈছে 7575999666। যিকোনো সমস্যাৰ বাবে ফোন কৰা মাত্ৰকেই আপুনি লাভ কৰিব সহায়। পৰৱৰ্তী খবৰ, ব্যৰ্থ ৰাজ্যৰ যোগান বিভাগ। অসাৰ হ'ল ৰাজ্যৰ যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ ভাষ্য। অসমৰ বজাৰত আলুৰ তীব্ৰ নাটনি। 40 টকা পৰ্যন্ত বৃদ্ধি পাইছে প্ৰতি কিলো আলুৰ দাম। অসাৰ হ'ল ৰাজ্যৰ যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ ভাষ্য। অসমৰ বজাৰত আলুৰ তীব্ৰ নাটনি। 40 টকা পৰ্যন্ত বৃদ্ধি পাইছে প্ৰতি কিলো আলুৰ দাম। চাহিদা অনুযায়ী আলুৰ যোগান নথকাত হাহাকাৰ লাগিছে বজাৰত। ৰাজ্যত পৰ্যাপ্ত পৰিমাণে আলু পিঁয়াজ মজুত থকা বুলি কৈছিল মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আৰু ইয়াৰ বিপৰীতে বজাৰত দেখিবলৈ পোৱা গৈছে তীব্ৰ নাটনি আলুৰ। পৰৱৰ্তী খবৰ, পুনৰ হলঠেকত পৰিব নেকি বিজেপি চৰকাৰ? এইবাৰ শক্তি বাঢ়িব ইণ্ডিয়া মিত্ৰজোঁটৰ। 15গৰাকী সাংসদক লগত লৈ ইণ্ডিয়াৰ কাষ চাপিব জগনমোহন ৰেড্ডী। চন্দ্ৰবাবু নাইডুৰ বিৰুদ্ধে প্ৰতিহতৰ ৰাজনীতি কৰাৰ অভিযোগ তুলি যন্তৰ মন্তৰত প্ৰতিবাদত বহিল জগনমোহন ৰেড্ডী আৰু এই প্ৰতিবাদত সহযোগ আগবঢ়ালে বিৰোধী ইণ্ডিয়াৰ নেতাই।
শক্তি বাঢ়িব বিৰোধী ইণ্ডিয়া মিত্ৰজোঁটৰ। 15গৰাকী সাংসদক লগত লৈ ইণ্ডিয়াৰ কাষলৈ জগনমোহন ৰেড্ডী। যন্তৰ মন্তৰত অন্ধ্ৰ চৰকাৰৰ বিৰুদ্ধে ধৰ্ণাত বহিল YSRCP। চন্দ্ৰবাবু নাইডুৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিছে জগনমোহন ৰেড্ডীয়ে। নাইডু চৰকাৰে প্ৰতিহতৰ ৰাজনীতি আৰম্ভ কৰিছে বুলি মন্তব্য জগনমোহন ৰেড্ডীৰ। আৰু জগনমোহনৰ প্ৰতিবাদত অংশ ল'লে ইণ্ডিয়া মৰ্চাৰ কেইবাগৰাকীও নেতাই। সমাজবাদী পাৰ্টি আৰু তৃণমূলৰ নেতাৰ সৈতে জগনমোহন ৰেড্ডীৰ দীঘলীয়া আলোচনা। ইণ্ডিয়া মিত্ৰজোঁটত চামিল হ'ব পাৰে জগনমোহন ৰেড্ডীৰ দল YSRCP। আৰু এতিয়া কেৱল আনুষ্ঠানিক ঘোষণাহে বাকী বুলি ৰাজনৈতিক মহলত চলিছে চৰ্চা। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ চলিব হিমন্ত চৰকাৰৰ বুলডোজাৰ। এইবাৰ নো কম্প্ৰমাইজ নীতিৰে ৰাজ্যত শীঘ্ৰেই চলিব বৃহৎ উচ্ছেদ অভিযান। হাজাৰ হাজাৰ পৰিয়ালক উচ্ছেদ কৰিব প্ৰশাসনে। আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া ভীতিগ্ৰস্ত হৈ পৰিছে VGR PGRত বসবাস কৰা হাজাৰ হাজাৰ লোক। নো কম্প্ৰমাইজ নীতিৰে এইবাৰ ৰাজ্যত শীঘ্ৰেই চলিব বৃহৎ উচ্ছেদ অভিযান। হাজাৰ হাজাৰ পৰিয়ালক উচ্ছেদ কৰিব প্ৰশাসনে। ভীতিগ্ৰস্ত হৈ পৰিছে VGR PGRত বাস কৰা হাজাৰ হাজাৰ লোক। আৰু ইতিমধ্যে প্ৰশাসনে প্ৰেৰণ কৰিছে উচ্ছেদৰ জাননী। পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত দয়া নাই ক্ষমা নাই নীতিৰে চলিব উচ্ছেদ অভিযান। আৰু ইতিমধ্যে প্ৰশাসনে সাজু কৰি ৰাখিছে বুলডোজাৰসমূহ। যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈছে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী। পৰৱৰ্তী খবৰ, মেঘালয়ৰ সেনাৰ শিবিৰত ভয়ংকৰ ঘটনা। শ্বিলঙৰ সেনাৰ মুখ্য কাৰ্যালয়ত আটক হৈছে সেনাবাহিনীৰ এগৰাকী ভুৱা কেপ্টেইন। নিজকে অসম ৰেজিমেণ্টৰ কেপ্টেইন ৰূপে চিনাকি দিছিল যুৱকজনে। আৰু যুৱকজন কাৰ্বি আংলঙৰ ডকমকাৰ ছাৰ চেৰন ৰংপি। সেনাৰ মুখ্য কাৰ্যালয়ৰ চৌহদত নিৰ্বিঘ্নে ঘূৰি ফুৰিছিল যুৱকজন। আৰু যুৱকজনৰ চাল চলনত সন্দেহ উপজাত আটক কৰে সেনাই। পৰৱৰ্তী খবৰ, ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ বৃহৎ ঘোষণা। অহা 15 আগষ্টৰ ভিতৰত পূৰণ হ'ব ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকৰ পদ। 100 বা ততোধিক ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়সমূহত নিযুক্তি দিয়া হ'ব প্ৰধান শিক্ষক। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ দ্বিবাৰ্ষিক অধিৱেশনত এই ঘোষণা ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ। পৰৱৰ্তী খবৰ, বলভূমক লৈ এইবাৰ ৰাজ্যত আহি গ'ল নতুন SOP। আৰু এই নতুন SOPৰ নিয়ম নামানিলেই কঠোৰ হ'ব প্ৰশাসন। বলভূমত শান্তি শৃংখলা অটুট ৰখাৰ বাবে শিৱসাগৰত 188 IPC আৰু BNSS ধাৰা জাৰি। বলভূমৰ ভক্তসকলে বলভূম উৎসৱত সৃষ্টি কৰিব নোৱাৰিব কোনো বিশৃংখল পৰিৱেশ। অসহনীয় উচ্চ প্ৰাবল্যৰ শব্দযন্ত্ৰ ব্যৱহাৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে। শিক্ষানুষ্ঠান, চিকিৎসালয়, কোৰ্ট আদিৰ কামত বাধাৰ সৃষ্টি কৰিব নোৱাৰিব বলভূমৰ ভক্তই। অপ্ৰয়োজনীয় চিঞৰ বাখৰ কৰিলে কঠোৰ হ'ব প্ৰশাসন। শান্তি সম্প্ৰীতি অটুট ৰখাৰ স্বাৰ্থত শিৱসাগৰ জিলাৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে জাৰি কৰিছে এই নিৰ্দেশনা। সমগ্ৰ শিৱসাগৰ জিলাত বলবৎ হোৱাকৈ BNSS ছেকশ্যন 163 নিষেধাজ্ঞা জাৰি কৰা হৈছে শিৱসাগৰত। জিলা প্ৰশাসনৰ পূৰ্ব অনুমতি অবিহনে এই উৎসৱৰ সময়ত জিলাখনত 10 ডেচিবল বা অধিক উচ্চ প্ৰাবল্যৰ শব্দযন্ত্ৰ ব্যৱহাৰত নিষিদ্ধ কৰা হৈছে। বলভূম চলি থকালৈকে অব্যাহত থাকিব এই নিৰ্দেশনা। এই নিৰ্দেশনা উলংঘা কৰিলেই 188 নং IPCৰ বিধান অনুসৰি শাস্তিৰ সন্মুখীন হ'ব ভক্তসকল। পৰৱৰ্তী খবৰ, উৎকট গৰমৰ মাজতে ৰাজ্যবাসীলৈ বৃহৎ সকাহ। আগন্তুক 4 দিনলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত হ'ব মুখলধাৰ বৰষুণ। আৰু এই সন্দৰ্ভত অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। উৎকট গৰমৰ মাজতে ৰাজ্যবাসীলৈ সকাহ। আগন্তুক 4 দিনলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত হ'ব মুখলধাৰ বৰষুণ। অসমৰ লগতে উত্তৰ পূবতো জাৰি কৰা হৈছে এই সন্দৰ্ভত য়েল্লো এলাৰ্ট। অসমৰ কোন কোন জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট চাওঁ আহক। নগাঁও, কাৰ্বি আংলং, গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, লখিমপুৰ, মাজুলী, বিশ্বনাথ, শোণিতপুৰ,
দৰং, মৰিগাঁও, তামুলপুৰ, ওদালগুৰি, কামৰূপ, বাক্সা, বজালী, নলবাৰী, বৰপেটা, বঙাইগাঁও, কোকৰাঝাৰ, চিৰাং, ধুবুৰী জিলালৈ য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।